আজি আমি যাবলৈ ওলাইছোঁ আমাৰ ওচৰৰে বিহু এখনলৈ। দুখন বিহু আছে, কিন্তু ফাৰ্ষ্ট এইখন আছে কচপাৰাৰ। তো সেইখনলৈ যাবলৈ ওলাইছোঁ। তাত গৈ কি কি কৰোঁ সেইখিনি দেখাম, আৰু মানে কি কি খেলা দিওঁ, কি কি হয়, আৰু ৰাতিও যাম, যিহেতুকে সকলোবোৰ ভিডিঅ' এইটোৰ লগতেই দিম। তো আপোনালোকে শেষলৈ চাই থাকিব কি কি হয়। ইফালে আমি ওলাই আহিলোঁ, নানী আৰু মই আহিছোঁ, কাৰণ মাহী ডিউটি আছিল, তাই ডিউটিত গৈছে। আৰু যোনফালেদি আহিছোঁ সিফালেদি আহোঁতে মানে এখন গেট আছিল, মই উল্টা চাইডে খুলি দিছোঁ। তো ইমান জোৰে কঁপালত দুখ পাইছোঁ, মানে কি ক'ম, মই থাকিব পৰা নাছিলোঁ। আৰু আহি পেলাই চাওঁ যে ইফালে ল'ৰাৰ পাৰ পানী ষ্টাৰ্ট হৈয়ে গৈছে। তো অকণমান চালোঁ, আৰু এইটো যে মোৰ ওচৰত যে আছে মোৰ সৰুকালৰে বেষ্ট ফ্ৰেণ্ড, তো সিহঁতৰ লগত বহিলোঁ, আৰু সিহঁতেও অলপমান সংগীত চকী খেলিলে। লাষ্টলৈকে ৰিণিকী মাহী জিকিল। ভালো লাগিল দেখা পাই। তাৰপিছত বৰষুণ দিব ধৰিছিল, আহি থাকোঁতে মামাৰ লগ এটাক লগ পালোঁ। তো তেখেতে ক'লে আমিও থৈ আহোঁ, কাৰণ সিহঁতেও ইফালেই থাকে। তো এনেকৈ মামাৰ লগটোৰ লগতে আহিলোঁ। আহি কেনে সেনেকৈয়ে আছোঁ, মই ড্ৰেছটো চেঞ্জ কৰাই নাই। ইফালে চাওঁ যে বতৰটো বেয়া কৰিছে, ইমান মন বেয়া লাগি গৈছিল। তাৰপিছত চাহ বহালোঁ, চাহ তাহ খাই ভাত আৰু দালি বহাই দিছিলোঁ ইফালে। তাৰপিছত চাওকচোন, এতিয়ালৈকে ড্ৰেছে চেঞ্জ কৰা নাই, আৰু যিহেতুকে টাইমো হৈ আহিছে, তো যাব লাগিব। তো এনেকৈ টাইমো আহিল, আমি সকলোৱে ওলালোঁ। ওলাই আহি পালোঁ, আৰু এই বিহু ডেন্স ইমান ভাল লাগিছে, মানে কি ক'ম, আৰু চিনাকি ডেন্স গ্ৰুপটো। তাৰপিছত একো সৰু সৰু ছোৱালীবিলাকৰ ডেন্স চালোঁ, বহুত ভাল লাগিছে, আৰু কি ক'ম, বহুতৰে চাইছোঁ। চাই থাককচোন, অকণমান দেখাওঁ মই একো নোকোৱাকৈ। ইয়াৰ পাছত অকণমানিজনী ইমান ধুনীয়া গান গাইছে, শুনকচোন। ইয়াৰে পাছত অকণমানিজনীয়ে নাচিলে, ইমান ধুনীয়াকৈ নাচিছে, মানে কি ক'ম, আৰু ইমান ভাল লাগিছে। তাৰপিছত মন মনোহৰ দাও উঠিল ষ্টেজত, উঠি পেলাই তেওঁ দুটা নহয় বহুতকেইটাই গান গাইছে, আৰু ভালো লাগিছে তেওঁৰ গানকেইটা শুনি পেলাই। আৰু ইফালে তেওঁ গান গাই আছে, আৰু চাবচোন এজন তিৰোতাই তাত যাই ইউটিউব চেনেল চাই আছে, কি মানে ক'ম, আৰু বিহু চাবলৈ যায় মোবাইল চাই থাকে, আজিকালিৰ দিন। আৰু আমাৰ ইফালে ৰেকৰ্ডিং কৰোঁতে যায়, আৰু মন মনোহৰ দা ওচৰলৈকে আহি গান গাইছে, ভাল লাগিছে শুনি। তাৰপিছত আমাৰ ওচৰৰ মামাহঁতে এনেকৈ নাচিছে, বাপৰে। তাৰপিছত অকণমান মানে ৰখাই পেলাই ব্ৰেক দি পেলাই এনেকৈ এটা গ্ৰুপ ডেন্স কৰিছিল আমাৰ ইফালৰে ল'ৰাকেইটামান আৰু ছোৱালীয়ে। ভাল লাগিছে ডেন্সকেইটা চাই, চাবচোন। তাৰপাছত ইফালে আৰু অকণমান মানে কিবা কাহিনী টাইপৰ দৰে নাটক কৰিছিল। তাৰপিছত আমাৰ মঞ্চত উঠিল আমাৰ শ্ৰেষ্ঠ শিল্পী, যাক মাতা হৈছিল গাৰ্গী দাস। গাৰ্গী বা উঠিল, তাৰপিছত খবৰ চবৰো সুধিলে, ভালো লাগিল বাৰ লগত। তাৰপিছত বাৰ বহুতকেইটা গানো শুনিলোঁ। তাৰপিছত আৰু ইফালে চাবচোন, ইমান মানুহ, তাৰ মানে কি ক'ম, আৰু ৰাতি 1 বজালৈকে ইমান মানুহ হৈছে। ইয়াৰ পাছত বাক এখন ফুলন গামোচাৰে আৰু এটি জাপিৰে সম্বৰ্ধনা জনালে আমাৰ গাঁৱৰে মামাহঁতে। তাৰপিছত বায়ে দুটামান গান গালে, ইমান ভাল লাগিছে দুটা গান, আপোনালোকে শুনকচোন। মই অকণমান দিছোঁ, আৰু বেছি দিয়া নাই আৰু গানকেইটি, যিহেতু আপোনালোকৰ ভিডিঅ'টো মই ইমান লং নকৰোঁ, তাৰ কাৰণে। তাৰপাছত আমিও ওলাই আহিলোঁ ঘৰলৈ, আৰু ৰাতি 2 বাজিছিল, আৰু এইখিনিতে মোৰ ব্লগটো সামৰিলোঁ।